মইতো প্ৰাক্তন সভাপতি আছিলোঁ। মই আগতে কৈছোঁ যে পাষ্ট ইজ নট ইমেটেৰিয়েল, পাষ্ট ইজ মেটেৰিয়েল। অতীতটোক উলিয়াই পেলাব নালাগে। যদি মই প্ৰাক্তন সভাপতি আছিলোঁ, মই যদি কিবা ভাল কাম কৰিছিলোঁ, তাৰ 100 ভাগৰ 10 ভাগ গ্ৰহণ কৰিলে ভাল পাম, 90 ভাগ আমি দলিয়াই পেলাই দিব, কোনো কথা নাই। কিন্তু পাষ্ট ইজ নট নেগলিজিবল। অতীতটোক আপুনি পেলাই দিব নোৱাৰে। অতীতটোৱেই হ'ল আপোনাৰ ৰাজহাড়, মেৰুদণ্ড চবেই। অতীতটো ৰিক্স নহয়, পৃথিৱীৰ ৰিক্স যে থাকে কামিহাৰ নহয়। গতিকে ভৱিষ্যতটো যদি আপুনি গঢ়িব বিচাৰে, তেতিয়াহ'লে অতীতটোক আপুনি ভাঙি চিঙি চুৰমাৰ কৰিব নালাগে। বৰ্তমানত থিয় হৈ আপুনি ভৱিষ্যতৰ কথা যদি চিন্তা কৰে, তেতিয়া অতীতটোক সাৱটি ল'ব লাগিব। এতিয়া ধৰক চাৰিওফালে নতুনৰ মানে এতিয়া শেষ নাই। নতুনৰ লিষ্টখনটো মই ক'ব নালাগে, আপোনালোকেও ক'ব, মিনিষ্টাৰেও ক'ব, সাহিত্যিকেও ক'ব, গল্পকাৰেও ক'ব, কবিও ক'ব, উপন্যাসিকেও ক'ব, আৰু আমাৰ কামৰূপীয়া ঢুলীয়া ভাওনাৰ প্ৰজাসকলেও ক'ব, পালিসকলেও ক'ব। অন্ত নাই, নাট্যকাৰেতো ক'বই। কিন্তু নাট্যকাৰে কোৱা কথাটোৰ এটা বিশেষ যুক্তি আছে। তেওঁলোক সেই ক্ষেত্ৰখনত এজন পাকৈত ব্যক্তি। তেওঁলোকে কিন্তু ক'ব পাৰে, তেওঁলোকে মিছা কথাও ক'ব পাৰে। মিছা কথাত লেপনটো দিব পাৰে সত্যৰ অনুসন্ধানৰ কাৰণে। সত্যৰ অনুসন্ধানৰ কাৰণে, সত্যক আকৌ নতুনকৈ সৃষ্টিমূলক চিন্তাৰে দাঙি ধৰিবৰ কাৰণে নাট্যকাৰে বা অভিনেতাই বা নাটকত জড়িতসকলে এটা নতুন দৃষ্টিভংগীৰে তাক বিশ্লেষণ কৰে। बहुत ही अच्छा लगा और मैं बहुत खुश हूँ कि मुझे असम नाट्य सम्मेलन ने आज सम्मानित किया, क्योंकि ये असम नाट्य सम्मेलन जो संस्थान है, नाट्य संस्थान है, ये मैं जब मैं राष्ट्रीय नाट्य विद्यालय में था तब से सुनता था अपने असम के दोस्तों से, और उसके बाद भी मैं इसके बारे में काफ़ी पढ़ा हूँ और काफ़ी जानकारी हासिल की है, क्योंकि असम में तो है ही है, लेकिन असम से बाहर भी दूसरे राज्यों में भी इसको जानते हैं लोग, और एक इतिहास बनाया हुआ है, एक इतिहास कायम किया हुआ है। तो मेरे लिए बहुत बहुत बड़ा सम्मान है, मैंने कभी सोचा भी नहीं था। और दुलाल सर जो हैं वो मेरे सीनियर भी हैं, मेरे टीचर भी हैं, और उन्होंने हमेशा मुझे प्रोत्साहित किया है, हमेशा मेरे काम को बहुत उन्होंने तारीफ की है हमेशा। और 2 बार मुझे उन्होंने अपने नाट्य समारोह में, जो असम नाट्य सम्मेलन के द्वारा नाट्य समारोह का आयोजन होता था, उसमें भी 2 बार बुलाया है मुझे। অধিৱেশন অসমৰ এক বিশেষ ঠাই ধৰ্মীয় অনুষ্ঠান বিল্লেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আজি আমাৰ সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত লক্ষ্ণৌৰ পৰা NSDৰ তেওঁ বিষয়া, তথাপি তেওঁক আমি অসম নাট্য তৰফৰ পৰা আমাৰ বঁটা প্ৰদান কৰা হৈছে। লগতে আমাৰ 4টা মণ্ডলৰ বিশেষ ব্যক্তি 4গৰাকীক আমাৰ তৰফৰ পৰা আমাৰ সন্মাননা জ্ঞাপন কৰা হৈছে। ইতিমধ্যে আপোনালোকে আটাই গম পায়, আজি এই 4দিনীয়া 5দিনীয়া কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা, শদিয়াৰ পৰা ধুবুৰীৰ পৰা অহা যিসকল আমাৰ কৰ্মকৰ্তা, অসমৰ নাট্য জগতৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে ইয়াত উপস্থিত হৈ এটা উলহ-মালহেৰে এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। এই বিষয়ত আমি এটা কথা ক'ব বিচাৰিছোঁ যে বেলখৰ শাখাৰ দ্বাৰা পৰিচালিত এই অসম নাট্য সন্মিলন অনুষ্ঠানটো তেখেতসকলে সুন্দৰকৈ পৰিচালনা কৰিছে। ইয়াৰ যিসকল সভাপতি, সম্পাদক আদি কৰি সকলোৱে মিলিজুলি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো ব্যক্তিক সুন্দৰকৈ তেওঁলোকে পৰিচালনাৰ ক্ষেত্ৰত আগবাঢ়িছে। আৰু আমাৰ ইয়াৰ সভাপতি, আমাৰ যিটো আমাৰ অনুষ্ঠান, ইয়াৰ আদৰণীয় সমিতিৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি, সম্পাদক আদি কৰি আমি অসম নাট্য সন্মিলনৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু বেলঘৰীয়া ৰাইজসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যে ইমান সুন্দৰকৈ এই অনুষ্ঠানটো পৰিচালনা কৰিলে, এই ক্ষেত্ৰত তেখেতসকলক আমি ধন্যবাদৰ পাত্ৰ। আৰু আপোনালোকে আমি সুখী হৈছোঁ যে ইতিমধ্যে অসমৰ 4টা মণ্ডলৰ ৰত্নবিদ, কুমাৰবিদ, কামবিদ আৰু মণ্ডলৰ এই 4টা মণ্ডলৰ পৰা একোগৰাকী বিশিষ্ট ব্যক্তিক আমাৰ এই বেলঘৰত অনুষ্ঠিত এই অধিৱেশনত আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি 5গৰাকী ব্যক্তিক আমি ইয়াত সন্মান জনাইছোঁ, আৰু আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগ পালে আমাৰ অসম নাট্য সন্মিলন আগুৱাই যাব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালি আমাৰ অনুষ্ঠিত হৈ যোৱা আমাৰ সভাপতিৰ
নিৰ্বাচনত অসমৰ স্বনামধন্য নাট্যকাৰ পৰিচালক আমাৰ সকলোৰে আদৰৰ জিতেন শৰ্মাদেৱ নিৰ্বাচিত হৈছে আৰু আমি ভাবিছোঁ তেখেতৰ নেতৃত্বত অসম নাট্য সন্মিলন আগুৱাই যাব আৰু তেওঁৰ যিহেতু আগতে তেওঁৰ কৰ্মদক্ষতা আছে নাট্য সন্মিলনত তেওঁ জড়িত বিভিন্ন নাটক সাহিত্য জগতত তেওঁ জড়িত আমি আশা ৰাখিছোঁ যে তেওঁৰ নেতৃত্বত অসম নাট্য সন্মিলন আগুৱাই যাব আৰু আপোনালোকৰ সহায় সহযোগিতা সদায় থাকিব আৰু আপোনালোকৰ যোগেদি অসম নাট্য সন্মিলনৰ যিখিনি আমাৰ কৰ্ম বা নাট শিশুনাট বা বিভিন্ন ক্ষেত্ৰত অহা নাট্য জগতৰ লগত জড়িত থকা সকলো ব্যক্তিকে আপোনালোকে আমাৰ মিডিয়াৰ যোগেদি হওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।